যোনটো পেশেন্টে আমাৰ ওচৰত ইউজুৱেলি লৈ আহে মূৰ ঘূৰণি কমপ্লেইন লৈ পেলাই পেশেন্টে কয় কি তেখেতৰ মূৰ ঘূৰাই থাকে কেতিয়াবা তেখেতৰ বমি বমি তাৰ লগতে ভাৱ আহে সেইটোক ডিজিনেছ বুলি কোৱা হয় বা আন এটা ভাষাত আন এটা নাম হৈছে ভাৰ্টাইগো তাৰ লগতে মই আৰু এটা নাম আপোনালোকক আপোনাৰ আৰু এটা বেমাৰ আৰু এটা টাৰ্মিনলজি আপোনালোকক তাৰ মাজতে ক'ব বিচাৰিছো সেইটো হৈছে গিডিনেছ চ' গিডিনেছটো হৈছে যদি আপোনাৰ কেতিয়াবা অনুভৱ হয় যে চাৰিওফালে পৃথিৱীখন ঘূৰি আছে আৰু আপুনি পৰি যাব সেই অনুভৱটো হৈছে গিডিনেছ চ' গিডিনেছ ডিজেনেছ আৰু ভাৰ্টাইগো এই তিনিটা বস্তু আমি ধ্যান দিয়া উচিত এইটো সন্দৰ্ভত এতিয়া যিহেতু আমি এইটো কি হয় সেইটো মই কৈছো ইটছ এ ফিলিং এইটো এটা অনুভৱ য'ত আপোনাৰ লাগে কি আপুনি পৰি যাব কোনো সময়ত পৰি যাব ক'ৰবাত ধৰি লৈ নিজৰ ছাপৰ্ট কৰাটো আপুনি বিচাৰে আৰু আপোনাৰ লাগে কি চাৰিওফালে পৃথিৱীখন ঘূৰি আছে এইটোক আমি কওঁ ডিজিনেছ বা ভাৰ্টাইগো বা গিডিনেছ আৰু কেতিয়াবা কোনো সংখ্যক লোকৰ মাজত লাৰ লগতে এটা বমি বমি ভাৱ এটা অনুভৱ হয় এইটোক কোৱা হয় ডিজিনেছ ডিজিনেছ বা গিডিনেছ বা ভাৰ্টাইগো এইটো বহুতো কাৰণ হ'ব পাৰে আৰু সেইটোৰ কাৰণ যদি আমি জানিব বিচাৰো আমি ওপৰৰ পৰা যদি আৰম্ভ কৰো প্ৰথম কথা আমাৰ ব্ৰেইনত যদি পতককে কেতিয়াবা যদি ব্লাড ছাপ্লাইটো কমি যায় ব্লাড ছাপ্লাই কিয় কমিব যদি পষ্টাৰৰ হাইপোটেনচন হৈ যায় পষ্টাৰৰ হাইপোটেনচন মানে যদি আপুনি পতককে বহি থকাৰ পৰা থিয় হৈ দিয়ে তেতিয়া গোটেই গাত যিমান ব্লাড আছে সেইখিনি তলত গাৰ তলৰ ফালে গুচি যায় সেইটো কয় পষ্টাৰৰ হাইপোটেনচন তেতিয়া ব্ৰেইনত ব্লাড ছাপ্লাই কমি যায় আৰু সেইটো অৱস্থাত পষ্টাৰৰ হাইপোটেনচন হৈ পেলাই মানুহজনৰ মূৰ ঘূৰাব পাৰে দ্বিতীয় কথা হৈছে ষ্ট্ৰেছ যদি কোনোবাই বহুত ষ্ট্ৰেছ লৈছে এংজাইটি লৈছে পেনিক ডিজৰ্ডাৰ হৈছে সেইটো সময়তো হ'ব পাৰে আৰু তৃতীয় ব্ৰেইনৰ লগত সম্বন্ধিত কাৰণ হ'ব পাৰে এই মাইগ্ৰেইন হেডেক্স হ'লে হ'ব পাৰে মানুহৰ ষ্ট্ৰোক হ'লে হ'ব পাৰে এই মূৰ ঘূৰণি হ'ব পাৰে আৰু এটা কথা মই কৈ দিয়াটো উচিত যে মূৰ ঘূৰণিৰ লগত 70 to 80% আমাৰ কাণৰ বেমাৰৰ লগত জড়িত হয় যেনে লেবিৰিনথাইটিছ মেনিয়াৰ্ছ ডিজিজ নিউৰাইটিছ এই চব হৈছে আমি সেইটো কাৰণে যেতিয়া আমাৰ কেতিয়াবা মূৰ ঘূৰাই আমি সদায় জানিব লাগে যে এইটো আমাৰ যি কাণত কিবা প্ৰব্লেম হোৱাৰ কাৰণে মূৰ ঘূৰাব পাৰে চ' এইবিলাক বহুত কাৰণ আছে লগতে আমাৰ ব্লাড গ্লুক'জ বহুত যদি কমি যায় বহুত যদি মানুহ ডিহাইড্ৰেশ্যন হৈ আছে বা হাৰ্টৰ কিবা প্ৰব্লেম হৈ আছে সেইবোৰ সমস্যা হলেও মানুহৰ ডিজিনেছ হ'ব পাৰে ডিজিনেছ যদি আপুনি যদি বহুত ষ্ট্ৰেছ লৈ আছে বহুত যদি এংজাইটিত আছে যদি আপোনাৰ পেনিক ডিজৰ্ডাৰ হৈছে তেনেহ'লে অৱশ্যে এইটো ইটছ ভেৰি অবভিয়াছ যে সেইটো পেনিক ডিজৰ্ডাৰ কাৰণে হৈছে আৰু সেইটো সময়ত প্ৰপাৰ ট্ৰিটমেণ্ট ফৰ পেনিক উইল আমাক সহায় কৰিব এইটো ডিজিনেছটো অভাৰকাম কৰিবলৈ তাৰ লগতে এই যেতিয়া আপোনাৰ বেছি মূৰ ঘূৰণি হৈ থাকে যদি বেছি লগতে বমি হয় যদি আপুনি উঠিব নোৱাৰে বিচনাৰ পৰা সেইটো সময়ত মই আপোনাক এইটোৱে এডভাইচ কৰিম যে আপোনাৰ ঘৰত বহি থাকি ঘৰৰ পানী খাই আমুক কৰি ট্ৰাই নকৰি যিমান পাৰে সোনকালে এজন ডক্টৰৰ ওচৰত গ'লে সেইটো আপোনাৰ বেছি লাভ হ'ব ডিজিনেছৰ ডুজ এণ্ড ড'নছ সেইটোৱে মই যোনখিনি কথা ক'লো এই ল' ব্লাড গ্লুক'জ হওক চাইকলজিকেল প্ৰব্লেমছ হওক মাইগ্ৰেইন হওক তাৰপিছত আপোনাৰ পষ্টাৰৰ হাইপোটেনচন হওক বা মেনিয়াৰ্ছ ডিজিজ ইয়াৰ প্ৰব্লেমছ সেইবিলাক যদি আপুনি নিজৰ প্ৰথম কথা হ'ল আপোনাৰ যদি মূৰ ঘূৰা আৰম্ভ হয় ডিহাইড্ৰেশ্যন ইভেন যদি আপুনি পানী কমকৈ খায় যদি আপুনি সেইখিনি সদায় নটিচ কৰা উচিত যদি আপোনাৰ বহুত ফ্ৰিকুৱেণ্টলি সঘনাই যদি আপোনাৰ ডিজিনেছ হৈ থাকে তেনেহ'লে আপুনি নিজে ট্ৰাই কৰিব আপুনি নিজে চেষ্টা কৰক কি মোক কিহৰ কাৰণে এইখিনি মই যিহেতু জানো কি কাৰণে হ'ব পাৰে এইখিনি কাৰণৰ ভিতৰত কোনটো কাৰণে মোৰ হোৱাটো এবাৰ চাগে হৈছে সেইটো আপুনি নিজে ধৰা পেলাওক তাৰ পাছত সেইটোৰ লৈ পেলাই আপুনি ডক্টৰৰ ওচৰত যাওক আৰু কেতিয়াও ঘৰতে সেইটো ট্ৰাই কৰিবলৈ ট্ৰিটমেণ্ট কৰিব চেষ্টা নকৰিব কেতিয়াও অভাৰ দ্য কাউণ্টাৰ ফাৰ্মাচীত গৈ পেলাই মূৰ ঘূৰণি দৰৱ এটা দিয়ক বুলি কেতিয়াও দৰৱ নাখাব তেখেতে আপোনাক কিবা কিবি দি দিব পাৰে দৰৱ ভাৰ্টিন হওক ষ্টেমেটিল হওক এইবিলাক কেতিয়াও পতককে ডক্টৰ এডভাইচ নোহোৱাকে কেতিয়াও নাখাব চ' সেইটো কওঁ যেতিয়া আপোনাৰ কিবা হয় হৈছে আপুনি ডক্টৰৰ ওচৰত যাওক আপোনাৰ ডক্টৰ
ডক্টৰজনক ধৰা পেলাবলৈ ভালকৈ আপুনি সহায় কৰক তেখেতক কিহৰ কাৰণে হৈছে সহায় কৰক তেখেতক ভালকৈ হিষ্ট্ৰী দিয়ক ডোন্ট হৈছে অভাৰ দ্য কাউণ্টাৰ ৰাস্তাত মানে অভাৰ দ্য কাউণ্টাৰ ফাৰ্মাচীত গৈ পেলাই নিজৰ দৰৱ কিনি নাখাব সেইটো আমি এডভাইচ দিম